সদনত ইউচিচি অসম বিধেয়ক অসম বিধানসভাত উত্থাপন কৰা হল বিধেয়ক ইউচিচিক লৈ চৰ্চা তুংগত কি বিষয় সামৰি ল'ব এই সমৰূপ নাগৰিক সংহিতাই বিধেয়কত বিবাহ বিচ্ছেদ উত্তৰাধিকাৰ লিভিং টুগেডাৰৰ দৰে সংবেদনশীল বিষয় মুখ্যমন্ত্ৰীৰ অনুপস্থিতিত সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই উত্থাপন কৰে সমৰূপ নাগৰিক সংহিতা অসম বিধেয়ক অৱশ্যে বিধেয়কখন উত্থাপন যদিও হল ইয়াক লৈ বিতৰ্ক হ'ব বুধবাৰেহে আৰু আপোনালোকে জানেই যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাটো কাৰ্যকালত এই বিধানসভাৰ মজিয়াত তেখেতে ঘোষণা কৰিছিল যে পুনৰ যদি চৰকাৰ আহে তেখেত যদি মুখ্যমন্ত্ৰী হয় তেতিয়াহ'লে প্ৰথম ছেছনতে ইউচিচি আনিব তো কথামতে কাম সেইমতে আজি ইয়াত ইউচিচি অনা হৈছে আৰু আপোনালোকে জানেই যে 102খন আসনেৰে বিজেপিৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ আছে এনডিএ চৰকাৰ আছে আৰু এইটো অনা একেবাৰে পাছ হ'ব আৰু এইটো হোৱাৰ পৰা আমি নিশ্চিত যে বিশেষকৈ মহিলাসকলে ন্যায় পাব কাৰণ কিছুমান আইনত কিছুমান ধৰ্মৰ এতিয়া মাটি বাৰীৰ ক্ষেত্ৰতে হওক সম্পত্তিৰ ক্ষেত্ৰতে হওক বা বিবাহ বিচ্ছেদৰ ক্ষেত্ৰতে হওক কিছুমান নিয়ম আছে আৰু সেইবিলাকে স্বাভাৱিকতে সমাজত বৈষম্যৰ সৃষ্টি কৰিছে আৰু আমি ভাবোঁ যে মহিলাসকলেও এই আইন অহাৰ লগে লগে পুৰুষৰ সমানে অধিকাৰ লাভ কৰিবলৈ সক্ষম হ'ব ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকা আৰু জনজাতীয় লোকসকলক ইউচিচিৰ আওতাৰ বাহিৰত ৰখা হৈছে বিধেয়কখনৰ পৃষ্ঠাত বিবাহ সম্পৰ্কীয় কি বিষয়ে স্থান পাইছে পুৰুষৰ বাবে বিবাহৰ বয়স 21 বছৰ ছোৱালীৰ বাবে 18 বছৰ নিৰ্ধাৰণ বিধেয়কখনে এক পত্নীত্বৰ নিৰ্দেশ দিছে বহু বিবাহৰ ক্ষেত্ৰত আৰোপ কৰিছে কঠোৰ চৰ্ত বৈদিক বিবাহ আহোম চক্লং সপ্তপদী নিকাহকে ধৰি যিকোনো প্ৰচলিত ধৰ্মীয় অনুষ্ঠান বা ৰীতি নীতিত হস্তক্ষেপ কৰা হোৱা নাই ইউচিচিৰ জৰিয়তে বিবাহৰ নামত প্ৰবঞ্চনা ৰোধ কৰিবলৈ বিবাহ পঞ্জীয়ন বাধ্যতামূলক বিবাহ বিচ্ছেদৰ বাবেও বাধ্যতামূলক হ'ব পঞ্জীয়ন বিবাহ অনুষ্ঠানৰ 60 দিনৰ ভিতৰত নৱবিবাহিত দম্পতীয়ে উপপঞ্জীয়কক দিব লাগিব বিবাহ সম্পৰ্কীয় পত্ৰ লিভ ইন সম্পৰ্ক নিষিদ্ধ কৰা হোৱা নাই এই উত্থাপিত বিধেয়কৰ জৰিয়তে বিপৰীতে এনে সম্পৰ্কৰ ক্ষেত্ৰত এমাহৰ ভিতৰত পঞ্জীয়ন বাধ্যতামূলক কৰিছে প্ৰস্তাৱিত আইনখনৰ অধীনত বিবাহ আৰু বহুবিবাহৰ ক্ষেত্ৰত দোষী প্ৰমাণিত হলে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা 82ৰ অধীনত 7 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব বাল্য বিবাহ আৰু সন্মতি অবিহনে বিবাহৰ ক্ষেত্ৰত দোষী প্ৰমাণিত হলে 2 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব বৈধ বিবাহ বিচ্ছেদৰ পদ্ধতি উলংঘা আৰু অবৈধ বিবাহ বিচ্ছেদ কৰিলে 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু জৰিমনা বিহা হ'ব বিবাহ বিচ্ছেদ হোৱা ব্যক্তিক পুনৰ বিবাহৰ পূৰ্বে অবৈধ চৰ্ত পূৰণ কৰিবলৈ বাধ্য কৰিলে 3 বছৰৰ কাৰাদণ্ড আৰু 1 লাখ টকাৰ জৰিমনা 60 দিনৰ ভিতৰত ইচ্ছাকৃতভাৱে বিবাহ বা বিবাহ বিচ্ছেদ পঞ্জীয়ন নকৰাৰ বাবে 10,000 টকাৰ জৰিমনা বিহা হ'ব পঞ্জীয়নৰ সময়ত জাল নথি দাখিল কৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড বা 25,000 টকা পৰ্যন্ত জৰিমনা এমাহৰ ভিতৰত লিভ ইন ৰিলেশ্যন পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড বা 10,000 টকা পৰ্যন্ত জৰিমনা তথ্য লুকুৱাই ৰখা বা ভুৱা তথ্য প্ৰদান কৰিলে 3 মাহৰ কাৰাদণ্ড 25,000 টকা পৰ্যন্ত জৰিমনা সন্নিৱিষ্ট আন এক নিয়ম অনুসৰি 5 বছৰ তলৰ শিশুৰ তত্বাৱধানৰ কৰ্তৃত্ব মাতৃৰ হাতত থাকিব উত্তৰাধিকাৰৰ ক্ষেত্ৰত বিধেয়কখনে আনিব লিংগ সমতা অৰ্থাৎ পুত্ৰ কন্যাৰ পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত থাকিব সমান অধিকাৰ শাসক পক্ষৰ মতে ইউচিচিৰ লক্ষ্য হৈছে মহিলাসকলক সুৰক্ষা দিয়া তেওঁলোকৰ অধিকাৰৰ সুৰক্ষা নিশ্চিত কৰা ৰাজ্যত সামাজিক জবাবদিহিতা শক্তিশালী কৰা এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদৰ বাধ্যতামূলক পঞ্জীয়ন আইন 2024 বাতিল হ'ব গুৰুত্বপূৰ্ণ যে ইউচিচি বলবৎ কৰাৰ পূৰ্বে হোৱা যিকোনো বহু বিবাহক আইনগতভাৱে সুৰক্ষা দিয়াৰ বাবে বিধেয়কখনৰ অত্যাৱশ্যকীয় দফা এটা অন্তৰ্ভুক্ত কৰা হৈছে
UCC বিধেয়ক সদনত উত্থাপন হ'ল শাসক পক্ষই ইয়াক মহিলাৰ অধিকাৰ ৰক্ষাৰ বাবে যুগান্তকাৰী আখ্যা দিছে বিপৰীতে ইয়াৰ পূৰ্ণ বিৰোধ কৰাৰ বাবে সাজু হৈছে বিৰোধী একাংশৰ মতে এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি এই অভিসন্ধি ৰচনা কৰা হৈছে সংখ্যাত তাকৰ বিৰোধীৰ বিৰোধ থাকিব কিন্তু UCC অসম বিধেয়ক গৃহীত হ'ব আইনত পৰিণত হ'ব ইয়াৰ পাৰ্শ্বক্ৰিয়া আগন্তুক দিনত দেখিবলৈ পোৱা যাব ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সহযোগত কুশল কলিতা NKTV+